এইফালে দেখিছেনে আমাৰ পথাৰৰ মাটিৰ ওপৰেদি গাড়ী চলি আছে। কিহৰ কাৰণে চলি আছে আপোনালোকক কৈ আছোঁ, জনাই আছোঁ বাৰু। আৰু ইফালে গছ এডাল দেউতাই বগৰাই থৈ গৈছিলে, এয়া মানুহ এজন লৈ গৈছোঁ, ফলাই মেলি একেবাৰে লৈ আনিম বুলি। আনিব এয়া নোৱাৰিম বুলিয়ে কৈছে, আকৌ দুদিন আহিবই লাগিব। উপায় নাই আৰু ঘৰৰ সকলো দায়িত্ব মানে বহন কৰিবলগীয়া হৈ যায়। অনিচ্ছা সত্ত্বেও মানে নাযাবলগীয়া ঠাইত মানে যাবলগীয়া বাধ্যতা হৈ যায় মানে। কি ক'ব আৰু, পৰিস্থিতিয়ে সকলোবোৰ শিকায় নহয়। ঠিক তেনেকুৱাই হৈছে মানে মোৰ লগতো। পৰিস্থিতি পৰি মানে সকলো জেগাতে সকলো ঠাইতে যাবলগীয়া হৈ যায়। মানে পৰিস্থিতি পৰি সাহসকণ মানে বঢ়াই দিয়ে আৰু এইফালে গাড়ী কিহৰ কাৰণে চলাই আছে কৈ আছোঁ। এই খাট এটা বহিছে মানে। এই খাটটো আগতেও বহিছিলে, তেতিয়া মই জন্ম হোৱাই নাছিলোঁ দেই। মায়ে বিয়া হৈ আহিছিলে তেতিয়া। সিমান দিনৰ কাহিনী এইটো। তাৰপাছত আৰু খাটটো তেল নোলালে নেকি নাজানো, বন্ধ হৈ গ'ল। এতিয়া আকৌ নতুনকৈ আহিছে আৰু এয়া আমাৰ মাটিৰ কাষতে মানে বাউণ্ডাৰী ৱাল মাৰি দিছে। আৰু সেই ৱালখন গাঁঠিবৰ কাৰণে মছলা মিক্স কৰিব লাগে, যিহেতু মানুহে মানে মছলাবিলাক আনি কেনে সেই মেচিনটোত দিবলৈ সময় নাটনি হয়। সেইবাবে মানে তাৰ পৰা গাড়ীখনে আনি মেলি মছলা মিক্স কৰা মেচিনটোত দি মেলি এফালে কামবিলাক লগাই দিছে। তেতিয়া সময়টো সোনকালে হ'ব। আৰু এয়া মাটিখিনি বহি গৈছে যিহেতু, কিন্তু তাৰ বাবে প্ৰতিশ্ৰুতি এটা কৰিছে। এতিয়ালৈকে প্ৰতিশ্ৰুতিটো পালন কৰা নাই বাৰু দেই। লাহে লাহে কৰিব চাগে, কামবোৰ বেছি দূৰ আগবঢ়া নাই যে, সেইবাবে চাগে। আৰু এয়া কিমান টুকুৰালৈকে চলিছে তাকে বোলো চাই লৈছোঁ। এই টুকুৰালৈকেও আছে যে, সকলোবোৰ চাই ল'বলগীয়া হৈছে, কাৰণ কৈছোৱে ঘৰৰ দায়িত্ব সকলো আহি পৰে। আৰু ইফালে গছজোপাটো আনিব নোৱাৰিলোৱে, আকৌ দুদিনমানৰ কাম থাকিবই। আৰু আপোনালোকক ভিডিঅ' মই আপলোড কৰিব পৰাই নাই, কি ক'ব আৰু। পথাৰখন একেবাৰে বোকা, যাবলৈ অসুবিধা হৈছে মোৰ। আজি গৈছিলোঁ যিহেতু, কিন্তু একো আপলোড কৰিবলৈ নহ'লে মানে। আৰু এই পথাৰত মানে পানী হ'লগৈ আৰু দেই, পূৰা একেৰাহে বৰষুণ আমাৰ এইফালে। আপোনালোকৰ ফালে কেনেকুৱা বতৰ জনাব। আমাৰ এইফালে একেবাৰে বৰষুণ। পাছত মানে খেতিৰ ছিজনত কেনেকুৱা পৰিস্থিতি হয়গৈ ক'ব নোৱাৰিছোঁ। কেতিয়াবা মানে একদম খেতিৰ আগত পূৰা বৰষুণ, পানী একেবাৰে পথাৰত ভৰ্তি হ'ব, খাল বিল। কিন্তু যেতিয়া আৰু ৰুবলৈ হ'ব, তেতিয়া আকৌ খৰাং মাৰি দিয়ে নহয়। আৰু এইখনে মানে তালৈকে নিচে, মেচিনটোত ভৰাই দিছে। মই অকণমান জুম কৰি দিছোঁ আপোনালোকে দেখিছেনে নাই দেখা, দেখিছে চাগে দেই। কি ক'ব আৰু, মোক কেমেৰা কোৱালিটিটো ইমান ভাল নহয়। আৰু ইফালে এই মছলাবিলাক যে মিক্স কৰা মছলাবিলাক এই ৱালখনত ঢালিবৰ কাৰণে মানুহ মানে বেলেগৰ পৰা অৰ্ডাৰ কৰিছে। যেনেকৈ মানে ব্ৰিটিছে একেবাৰে হেৰিয়ৰ পৰা অৰ্ডাৰ কৰি চাহ খেতি কৰিবৰ কাৰণে আনিছিলে, তেনেকৈ আৰু নগাজানৰ পৰা আনিছোঁ বুলি কৈছে দেই।